আপোনালোকে এবাৰ চিন্তা কৰক সাউথ সালমাৰৰ পৰা লখিমপুৰ কিমান ডাঙৰ ডিস্টেন্স হ'ব আৰু ইয়াৰ পিছত যেতিয়া আমি চালো যে মানুহবিলাক ল্যান্ডলেস নেকি তেতিয়া আমি দেখিলো খলিলউদ্দিন আলী সন অফ আকবৰ আলী এতিয়াও নগাঁৱত ভাইক ভনিয়েক আছে ঘৰ আছে আবুল হাসান শেখ আলাউদ্দিন শেখৰ লৰা সাউথ সালমাৰা তেওঁলোকৰ ঘৰ এতিয়াও তাতে আছে they are not landless মইনুদ্দিন শেখ আলাউদ্দিন শেখ বৰপেটাত এতিয়াও মাটি আছে তাৰ পিছত আমি আকৌ চালো আবুল হুছেইন সন অফ সনু মালিক বঙালমাৰাৰ ওচৰতে মাটি আছে নিজৰ দখল কৰি বা মাটি ঘৰবাৰী আছে জয়নাল আবেদিন বৰপেটাৰ পৰা গৈ প্ৰথম বঙালমাৰাৰ পৰা লখিমপুৰ এই ধৰণে আপোনালোকে যদি চাই আবেদ আলী বৰপেটা মুজিবুৰ ৰহমান বৰপেটা ইজাজুৰ ৰহমান বৰপেটা শহীদুৰ ৰহমান বৰপেটা বাবু আলী বৰপেটা সুৰাতন নেছা বৰপেটা ইউসুফ আলী নগাঁও খাইৰুল ইছলাম নগাঁও ৰচিফুল ইছলাম বৰপেটা ৰমজান আলী বৰপেটা ৰুস্তম আলী বৰপেটা মজিদা বেগম বৰপেটা মতিউৰ ৰহমান বৰপেটা আতিকুল আলী তেজপুৰ সুৰান নেছা নগাঁও অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিলে এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাস কৰা হ'ল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে আজি এই গোটেই জায়গাবিলাকত পোভা লামডিং বা গোৱালপাৰা এই জায়গাবিলাকত অকল ফৰেষ্ট ডিস্ট্ৰাকশন কৰাটো ওয়ান ইস্যু সেকেন্ড ইস্যু এইবিলাক জায়গাত বিভিন্ন স্থানৰ পৰা মানুহ গৈ তাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিছিল যদি মই ওৰাঙৰটো আপোনালোকক দেখুৱালো বৰছলাটো লাহৰীঘাট ঢিঙৰ মানুহ নদী পাৰ হৈ আহি বৰছলা সমষ্টিত বহিলে বৰছলাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰি আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰীঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট সুপাৰ চলে বিটুইন লাহৰীঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট এবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে বাস কিয় চলে কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছে কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গলে সৰু পথাৰ আৰু বাইদৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট যদি গোলাঘাট গৈ পায় নেক্সট পজিশন ইজ তিতাবৰ উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাটৰ গাতে লাগি আছে তিতাবৰৰ গাতে লাগি আছে মৰিয়নি যোৰহাট অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে আমাৰ গোটেই ফৰেষ্টখিনি য'ত ফৰেষ্ট আছে তাতে এনক্ৰোচমেন্ট হ'ব এটা ফৰেষ্ট কভাৰ নোহোৱা হ'ব দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব আজি সাউথ সালমাৰ পৰা মানুহ বেংগলত যাব পাৰে বেটাৰ ইনকাম আৰু 30 কিলোমিটাৰ গলে বেংগল পায় 50 কিলোমিটাৰ গলে বেংগল পায় কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে
আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে আৰু কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে ইমান ভোট বাঢ়িলে ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন স্থানীয় মানুহৰ ভোট নাই যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছো এভৰিবডি ইজ কনসাৰ্ন গুৱাহাটীত থকা মানুহখিনিয়ে সো কল যিখিনি ইন্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেন্ডাম দিছে যে স্যাৰ এখিনি মানুহ এভিকশন কৰি দিও কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেন্ডাম দিছে যে আমাক এভিকশন কৰি দিও আৰু এতিয়ালৈকে আমাৰ এচিভমেন্ট আপোনালোকক মই কলোৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছো আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছো টু দিস এক্সটেন্ট জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছো কাৰণ এই গোটেইখিনি মানুহ এটা ধৰ্মৰ মানুহ এতিয়া এভিকশনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী লামডিঙত ক'ত আদানী আম্বানী গ'ল এটা হাতীটোৰ নাম আদানী হ'ব লাগিব গড়টোৰ নাম আম্বানী হ'ব লাগিব আজি তেওঁলোকে কাৰ্বি আলঙৰ কথা কয় এই মাটিখিনি কোনে গৈ দখল কৰি আছিল অসমৰ মাটি কোনে দখল কৰি আছিল দখল কৰা ৰখাবৰ কাৰণে কাৰ্বি আলং কাউন্সিলে আমাক মাতিছে যে ইয়াত কিবা এটা প্ৰজেক্ট লৈ দিয়ক নহলে মাটিখিনি আমাৰ হাতৰ পৰা যাবগৈ হাইকোৰ্টেটো কিবা এটা প্ৰজেক্ট নহলে এভিকশন কৰিব নিদিয়ে সো এই গোটেইখিনি এগেইনষ্ট ল্যান্ড জেহাদ জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ আৰু যদি আপোনালোকে মোক খুদে যে ফৰেষ্টত এতিয়াও কিমান কাম কৰিব আছে আমি হয়তো এতিয়ালৈকে 40 ভাগৰ এক মানে ওয়ান কব গলে 40 ভাগৰ এক অংশহে কৰিব পাৰিছো চ্যালেঞ্জটো ইমানে ডাঙৰ সেইকাৰণে আপোনালোকক মই ভাবিলো যে গোটেইখিনি কথা এবাৰ মই দেখুৱাই দিওঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে Yes, in Assam the state government has so far cleared almost 40,000 hectares acres of land from encroachment. This is equivalent to 160 square kilometer. So if you compare this land mass, then this is equivalent and more than Chandigarh. Chandigarh is somewhere 125 square kilometer. But the land we have evicted, people we have evicted from forest land, grazing reserve, tribal belt and blocks and government together. This is almost 160 square kilometer. There are, it is not that whom we have evicted everybody is landless. They have land in a specific area and they goes to a new area to one capture the land of the forest and two change the demography of that constituency. After demographic invention in Lower Assam and Middle Assam, today we are seeing the beginning of demographic invention in Upper Assam. If we could see in the beginning the demographic invasion in Lower Assam and Middle Assam, probably we could have stopped it. But we did not see in the beginning and later it became irreversible. Today
the new move has started in Upper Assam. It was started with Kaziranga. We stopped there. Today they have gone to another constituency. Then they will go to another constituency, and after 20 years you will see that in every assembly constituency they have a voting of 40,000, 45,000. Once they become political force, the local leadership do not allow any eviction, and consequently Assamese people lost its identity. So we are doing it to save whatever we can save, and you have also seen how we have restored the habitat for the wildlife, how we have planted lakhs of trees, and how things are now changing fast. The forest cover has been restored now. Now that voter list, these people who are migrated, they have vitiated the voter list in several places. So will you also seek for intensive revision of voter list? Look, Assam situation is different. Whomever we have evicted, we have also deleted, Deputy Commissioner must have deleted their names already from the voter list. So voter list revision cannot stop demographic invasion, because in Assam citizenship start with 1971, not with 1951. So Assam case is completely different. In entire country, citizenship is cut-off year is 1951. In Assam, it is 1971. So technically, you may not say that everybody is not an Indian. Sir, is this the whole modus operandi of grabbing the land, forest lands? I mean, this is the way we have seen that how Lower Assam, Assamese people has completely become minority. The land where people are sitting now, these were either government land or forest land or VGR, PGR land. And in Nagaon also, Morigaon also, whatever their people are sitting today, either they will be wetland or they are grazing lands or they were forest land. But our earlier generation did not see or did not visualize the conspiracy, and consequently we become minority in entire Central Assam and Lower Assam. Today the invasion has commenced in North Assam and in Upper Assam. Land jihad hobo pare neki? I have already said that it is not land jihad. Ahomok finish kori diya jihad eto. মই কলো নহয়, যেতিয়া এটা জায়গাত 40,000 ভোট হয়, আপুনি যেটো কৈছে ঠিক তেনেকুৱা নহয়। কথাটো হল MLA সকলে তাত গৈছে নাই প্ৰটেক্ট কৰিবৰ কাৰণে। কিয় যেতিয়া এটা সমষ্টি 2000 3000 হওঁতে যদি আপুনি আক্ৰমণ নকৰে লিগেলি, 40,000 হৈ যোৱাৰ পিছত পলিটিচিয়ান সাৰেন্ডাৰ বিফৰ দেম। এটা কানেকশন কোনে দিয়ে? পলিটিচিয়ান সকলে দিয়ে, বিকজ দে বিকাম এ সাইজেবল ভোটাৰ। তেওঁলোকৰ কানেকশন নিদিলে নেক্সট টাইম আপুনি ইলেকশনত হাৰি যাব। সো মানুহে মানে কোনে? আপুনি গুৱাহাটীৰ পৰা কমেন্ট দিব পাৰিব, কিন্তু গোৱালপাৰাত টুডে এনক্ৰোচাৰ নাম্বাৰ ইজ মোৰ দেন 60,000 পিপল, যি চৰকাৰী মাটিত বহি আছে। গতিকে লোকেল MLA টো এনক্ৰোচাৰ হৈ কাম কৰিবই লাগিব। লাইট নিদিলে টানি ল'ব। In most of the cases, it has been seen that I have been to almost all the eviction sites earlier. So in most of the cases, it is seen that they are the same set of people who keep migrating from one place to another. Not same set of people, they have lot of people. So different people goes, and How is not planning to stop? I am a small person. How can I stop such a Himanta Biswa Sarma or Assam government is a very small element. I cannot change it. The problem is much. এইটো সমস্যা ইমানে ডাঙৰ যে ইয়াক কোনেও চেঞ্জ কৰাৰ কাৰণে কাৰো লগত মেজিক ফৰ্মুলা নাই, যুঁজি থাকিব লাগিব।
আমাৰ বহুত মানুহে এনেকৈ কয় চেঞ্জ কৰক আপুনি এটা মুখ্যমন্ত্ৰী হৈছে ইজ ইট নট ইজি দ্য এনক্ৰচমেণ্ট আণ্ডাৰ ফৰেষ্ট যদি মই আপোনালোকক কওঁ দ্য টোটেল এৰিয়া এনক্ৰচমেণ্ট ইন ফৰেষ্ট ইজ 63 lakhs বিঘা তাৰ ভিতৰত কিছুমান জনজাতি লোক আছে যাক আমি যেতিয়া ফৰেষ্ট ৰাইটছৰ পাত্তা দি দিম নাম্বাৰটো কমি আহিব বাট যদি ইয়াৰ 50% টো নন ট্ৰাইবেল বুলি ধৰো বা 60% বুলি ধৰো কাৰণ ট্ৰাইবেল মানুহখিনি পাত্তা পাব যোগ্য এজ পাৰ ফৰেষ্ট প্ৰটেকশ্যন এক্ট তেওঁলোকক আমি পাত্তা দিয়াৰ কাম কৰি আছো তো এই নাম্বাৰটো কমি আহিব কিন্তু দিস প্ৰবলেম ইয়াত বহি কোনেও ভিজুৱেলাইজ কৰিব নোৱাৰে So these 63 lakhs because are still under encroachment. as of today when we are talking. So this is not to be precisely number is 63,58,979 bigha. Only forest. Only forest. No, total. Only forest is 29,27,966 bigha. এতিয়া বসুন্ধৰা আহাৰ পিছত বা আমাৰ ফৰেষ্ট ৰাইট আহাৰ পিছত নাম্বাৰটো কমি যাব কিন্তু ওয়াইল্ড লাইফ বা ফৰেষ্টটো এতিয়াও 29 lakhs বিঘা তাৰ মানে it will be if you convert it to acre then 9 lakhs acre so এইটো বস্তু 3-4 বছৰত কৰিব পৰা কাম নহয় কোনোবা এখন সৰকাৰে নেক্সট 25 years লাগি থাকিলেহে গৈ পেলাই সমাধান হ'ব মুখ্যমন্ত্ৰী মহোদয় যেহেতু এই কন্টিনিউয়াস প্ৰসেছত কৰি আজি অৱস্থালৈকে আহিছে আৰু ৰাইট নাও আপুনি এটা ষ্টেপ লৈ আছে গতিকে এটা ফিউচাৰলৈকে যদি ফিউচাৰত কৰিব নোৱাৰে তাৰ কাৰণে এনেকুৱা এটা ডিপাৰ্টমেণ্ট খুলিব নেকি বা যোনে প্ৰটেকশ্যনৰ দায়িত্ব থাকে ডিপাৰ্টমেণ্ট মানে কি ফৰেষ্টটো ডিপাৰ্টমেণ্টে এটা ফৰেষ্টটো এটা ডিপাৰ্টমেণ্টে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহটো সকলো ফৰেষ্টতে আছে কিন্তু যেতিয়া ৰাতিৰ ভিতৰতে 5000 মানুহ আহি গছ গটি ভাঙি বহি লয় ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰিব পুলিচকটো তেওঁলোকৰ হাততটো আজিলৈকে অৰ্ডাৰে নাছিল যে গুলি চলাব পাৰে The answer is not department. Answer is a strong, uncompromising government. So department কি কৰিব এতিয়াতো আমাৰ মই ডিএফও এজন আছিল গোৱালপাৰা তেওঁ গুটে মাটি মানুহবিলাক আনি বহুৱাই দিলে যিজন ডিএফও আছিল কি নাম সুলেমান চৌধুৰী he was made DFO in that division by the Congress government আৰু তেওঁ দিনতে গুটে গোৱালপাৰা জিলাখনত ফৰেষ্টত মানুহ সোমাই গল এতিয়া তেওঁ এভিক্টেড মানুহখিনি মানে এনক্ৰোচাৰৰ উকিল ফৰেষ্টৰ ডিএফও যোনে ফৰেষ্ট ৰক্ষা কৰাৰ শপত খাই দৰমহা লৈ ৰিটায়াৰ কৰিলে তেওঁ এতিয়া ফৰেষ্ট ডেষ্ট্ৰয় কৰা মানুহৰ উকিল হৈছে So answer department নহয় answer is strong chief minister strong government uncompromising এতিয়া আমাকে ডিমোৰালাইজ কৰি থাকিব এই মাটি আদানিক দিব আম্বানিক দিব যদি আপুনি ডিমোৰালাইজ হৈ গল খতম তাৰপিছত গুনগুন খিচেটিয়াক ফোন কৰিব ভিডিঅ ওলাব আপুনি ডিমোৰালাইজ হৈ যাব তেতিয়া সাহসেৰে থিয় হৈ থাকিব লাগিব যে নহয় মই অসমৰ কাৰণে কৰিম তেতিয়া সাকসেস হ'ব নহলে যেতিয়া আপোনালোকে গুনগুন চেটিয়াৰ ভিডিঅ বজাই দিলে কঠিয়া লৈ পেলাই হিদনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে যে বন্ধ কৰ কিন্তু যেহেতু আমি খসাটো জানো মুৰকে গুটে হোৱাটসঅ্যাপ ভৰি গল আপুনি অমুক মানুহক এভিকশন কৰিছে 13 ঘৰ মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে তেতিয়া মই কলো যে নহয় মই ঠিক কৰি আছো 13 ঘৰ মানুহে মাটি পাব বাকি মানুহৰ লগত আপোনালোকৰ কথা নাই বুলে নাই সো জিটু হ্যারাসমেন্ট চলে এটা অখিল গগৈ কৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠিয়া শেক কৰি দিলে শেষ জিটু ভিডিঅ হেতু ভিডিঅটো 2 লাখ মানুহে চাই চালে তো মানুহেটো নাজানে যে কাৰ কঠিয়াটো কাৰ আছিল যে এটো সাউথ সালমাৰাৰ পৰা মানুহে গৈ তাতে কঠিয়া ৰুইছিল এই কথাখিনি সাহসৰে ক'ব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব মন্ত্ৰী এজনটো লাগিব কালি ৰাহুল গান্ধী আহিব আই কি শিকিব
আদানীক মাতি দিলে আম্বানীক মাতি দিলে কাৰণে মই কৈছো আমাৰ গড় কেইটা আদানী হাতী কেইটা আম্বানী ঘূৰি আহিছে কালি ৰাহুল গান্ধীয়ে যে তাক নাই এনেকুৱাই মানে যিটো ট্ৰেইনিং কৰা হৈছে এনেকুৱাই ট্ৰেইনিং যাতে আপুনি আঁতৰি যায় দেয়াৰ ইজ এ লট অফ সাইকোলজিকেল আহে দুখীয়া মানুহৰ আহিব একেদিন ইণ্টাৰনেশ্যনেল ৱেবছাইট বিলাকত এই মানুহবিলাকৰ ফটো আহি আছে থ্ৰেড দিয়া হৈ আছে মোৰ নামত গোটেই আপোনালোকে ইণ্টাৰনেশ্যনেল ৱেবছাইট বিলাক পাৰ্টিকুলাৰ কিছুমান দেশৰ ৱেবছাইট বিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিবৰ কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব সেইকাৰণে ইয়াত ডিপাৰ্টমেণ্টৰ কথা নাই ইয়াত আপোনাক ষ্ট্ৰং গভৰ্ণমেণ্ট লাগিব আপোনাক কোনখন আপুনি কওক অসমৰ জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিচাইজ কৰি আছে কালি পৰহিয়ে মই লুৰিণজ্যোতি গগৈৰ ষ্টেটমেণ্ট দেখি আছো এইবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি সো এই যে ষ্টেটমেণ্টবিলাক দিলে তেওঁলোকক বিশ্বাস কৰাও মানুহ আছে আৰে হিমন্ত বিশ্ব শৰ্মা এইবোৰ কাবাক দিবৰ কাৰণে কৰি আছে ইমানটোৰ মাজত ষ্টেণ্ড লৈ থিয় হৈ থাকিবৰ কাৰণে ডিপাৰ্টমেণ্টৰ প্ৰয়োজন নাই ষ্ট্ৰং চৰকাৰ এখনৰ প্ৰয়োজন ডিপাৰ্টমেণ্টটো হাজাৰ হাজাৰ চৰকাৰত আহি থাকিব গৈ থাকিব মই সন্দেহজনক নাগৰিক ব্যৱহাৰ নকৰোঁ মই কওঁ এইটো ডেমোগ্ৰাফিক ইনভেশনৰ প্ৰচেছ আৰু ডেমোগ্ৰাফিক ইনভেশন কেন বি ডান বাই ইণ্ডিয়ান চিটিজেন অলছো চক আমাৰো ইয়াত NRC হৈছে আৰু কি আহিব কি নাহিব মই নাজানো কিন্তু সাউথ সালমাৰা মানকাছাৰত আপোনাৰ কোনো মেকানিজম নাই হাইলাকান্দিত আপোনাৰ কোনো মেকানিজম নাই গতিকে অসমৰ সমস্যাটো কোনোবা ষ্টেটত কিবা হৈ থকালৈ ইয়াতে তাক আনি সমাধান নহয় অসমৰ আমাৰ সমস্যা ইয়াত আসামিজ কাইণ্ড অফ সলিউশন লাগিব গতিকে আমাৰ নিজৰ সলিউশন লাগিব ইয়াতে ইন্ডিজেনাস সলিউশন মেকানিজম মানে তাতে যিবিলাক তাতে যোনে মানুহ আছে তেওঁলোকৰ এমপ্লয়ী আছে যিবিলাক মানুহৰ এগেইনষ্টত আমি NRC কৰিব খুজি আছো তাৰে এমপ্লয়ী লোকেল মানুহেতো লোকেল মানুহক বিদেশী বুলি নকয় তাতে লোকেল BLO এজনে গাঁৱৰ এগৰাকী মহিলা BLO অংগনবাদী ওয়াৰ্কাৰ তেওঁ গাঁৱৰ মুৰব্বীজনক কেনেকৈ বিদেশী বুলি ক'ব তাত মেকানিজমে নাই সেইকাৰণে NRC খন আমি কৰিব নোৱাৰিলো ভাবা মতে কাৰণ গাঁৱৰ ভিতৰ গাঁৱত এগৰাকী অংগনবাদী কৰ্মী এগৰাকী কোনোবা গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী আমাৰ NRC খন বনোৱাৰ দায়িত্বত তেওঁ নিজৰ গাঁৱৰ খুৰা মহাপেহাক তেওঁ কেনেকৈ ক'ব এওঁলোক বিদেশী বুলি আৰু তাত আমাৰো মেকানিজম নাই আমি যদি শিৱসাগৰ যোৰহাটৰ পৰা কোনোবা এগৰাকীক তাতে পোষ্টিংও দিওঁ দুদিন পিছতে ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট আহিয়ে যায় সেইকাৰণে অসমৰ সমস্যাটো কোনো বাহিৰা ষ্টেটৰ লগত মিলাই নহয় ইয়াত যুঁজি থাকোতে ইম্প্ৰভাইজ হৈ গৈ থাকে যেনেকৈ ৰাছিয়া ইউক্ৰেনৰ যুদ্ধ হ'ল প্ৰথমতে যি আৰ্মছ ব্যৱহাৰ কৰিলে যুদ্ধৰ সময়ত তাৰ বেলেগ ৰিভিজন আহি থাকিলে গতিকে when you are at war strategy keeps on developing Do you think that the revision of NRC will have been মই ক'লোৱে নহয় মোৰ এইবিলাকৰ প্ৰতি I have a different strategy মই এইবিলাকত মই নাই এইবিলাকত থাকিলে আপুনি 1,29,000 বিঘা মাটি সাফ কৰিব নোৱাৰিলেহেঁতেন এইবিলাক শব্দ মই এট্ৰেক্টেড নহওঁ মই জানো যে মোৰ লাইন অফ একশ্যন কি ষ্ট্ৰং গভৰ্ণমেণ্ট ইউ টেক ডিচিচিভ একশ্যন প্ৰব্লেম উইল বি ৰিজলভ এতিয়া NRCয়ে কি কৰিব উৰিয়াম ঘাটত মানুহখিনিয়ে ঢিং লাহৰী ঘাটৰ কাগজ উলিয়াই দিব ডেমোগ্ৰাফিক ইনভেশনৰ আনসাৰটো NRC হ'ব নোৱাৰে কাৰণ ঢিং লাহৰী ঘাটত তেওঁলোকৰ মাটিও আছে ঘৰো আছে পট্টাও আছে ভোটাৰ লিষ্টত নামো আছে আধাৰো আছে ৰেশন কাৰ্ডো আছে উৰিয়াম ঘাটৰ ভোটাৰ লিষ্টৰ ৰিভিজনত তেওঁলোকে ক'ব আমিতো ইণ্ডিয়ান সিটিজেন আমাৰ নামটো উৰিয়াম ঘাটত লগাই দিও হাউ কেন ইউ ষ্টপ টুডে ইফ আই গো টু বেংগল অৰ ইফ আই গো টু UP যে মোৰ নামটো ভোটাৰ লিষ্টত ভৰাব লাগে মোৰটো মই এজন মুখ্যমন্ত্ৰী মই সব মোৰ লগত গোটেই ডকুমেন্টছ আছে মোৰ নামটো সোমাবই
তেনেকে যদি 1 লাখ অসমীয়া মানুহক মই ইউপিৰ এটা সমষ্টিত লৈ যাওঁ, ইউপি গভৰ্ণমেণ্টতো ভোটাৰ লিষ্টৰ নাম নোসোমা বুলিতো ক'ব নোৱাৰে, বিকজ উই আৰ বনাফাইড ইণ্ডিয়ান চিটিজেন বাই দ্য ক্লজ অফ 1971. কিন্তু ডেমোগ্ৰাফি ইজ এ ছ'চিয়েল চায়েন্স কনচেপ্ট. ডেমোগ্ৰাফিটো লিগেল কনচেপ্ট নহয়. কোৰ্টক যদি কয় যে ডেমোগ্ৰাফি চেঞ্জ হৈ আছে, কোৰ্টে ক'ব চ' হোৱাট, দে আৰ অল ইণ্ডিয়ান. সেইকাৰণে অসমৰ সমস্যাৰ উত্তৰটো এতিয়া যদি আজি অহাকালি গোটেই যোৰহাট জিলাখনত ঢিং লাহৰীঘাটৰ মানুহ দি ভৰ্তি হৈ সোমাই যায়, তেতিয়া NRCয়ে তাৰ কি উত্তৰ দিব? তেওঁলোকতো ঢিং লাহৰীঘাটৰ চিটিজেন হৈয়ে, ঢিং লাহৰীঘাটটো অসমতে. দিছ ইজ এ ইনভেনশ্যন অন কালচাৰ, that is a invention on civilization, that is a invention on tradition. তাৰ উত্তৰটো NRC আৰু ভোটাৰ লিষ্ট ৰিভিজনে দিব নোৱাৰে নহয়. সেইকাৰণে আমাৰ ইয়াত কনচেপ্টবিলাকে অলপমান বেলেগ বেলেগ. যোৰহাটৰ আনচাৰটো কি হ'ব যে থলুৱা মানুহে মাটি নিদিব, চৰকাৰী মাটিত বহিব নিদিব, দেন ডেমোগ্ৰাফি উইল নট বি ইনভেডেড, আৰু আমাৰ মানুহে নিজে কাম কৰিব. 3টা কাম হলে ডেমোগ্ৰাফিটো ৰখি যাব. NRC দৰকাৰ কি আছে? ফাৰ্ষ্ট, ফৰেষ্ট ৰেভিনিউৱে গভৰ্ণমেণ্ট মাটি দখল কৰিব নিদিব. ছেকেণ্ড, আমাৰ মানুহে ভাড়াঘৰ নিদিব. থাৰ্ড, আমাৰ মানুহে নিজে কাম কৰিব. হৈ গ'ল, ডেমোগ্ৰাফি ৰখি গ'ল. গতিকে ইয়াৰ উত্তৰটো ছ'চিয়েল চায়েন্সত আছে, লিগেল চায়েন্সত নাই. হৈয়ে থাকিব. 23 লাখ বিঘা মাটি, এতিয়া 1 লাখ চেছ কৰিছোৱে, বহুত লম্বা ৰাস্তা পাব আছে. বিজেপিক ইয়াত 20 বছৰ লাগিবই. ইট ইজ এ লং ৱে টু গো. তাকে কৈছো, কোৰ্টত যাব, ষ্টে অৰ্ডাৰ আনিব, আমিও কোৰ্টত যুঁজিম, লোৱাৰ কোৰ্টত হাৰিম, হাই কোৰ্টত হাৰিম, সুপ্ৰিম কোৰ্টত যাম, আকৌ হ'ব. গতিকে এনেকেতো ডিক্টেটৰশ্বিপটো নাই যে আজি বুলডোজাৰখন লৈ ভাঙি দিয়ক. আপুনি আইন, আমি এই গোটেইকেইটা এভিকশ্যনটো আমি কোৰ্ট কাছাৰী কৰিয়ে কৰিছো নহয়. কোৰ্টত গৈছে, বাৰ বাৰ কোৰ্টত গৈছে, কোৰ্টত আমি কেতিয়াবা হাৰিছো, কেতিয়াবা তেওঁলোক হাৰিছে, ফাইনেলি কোৰ্টৰ পৰা আমি জাজমেণ্ট পাইছো তেতিয়া. চ' এটা এভিকশ্যন প্লেন কৰিলে মিনিমাম 4 বছৰ লাগে এভিকশ্যনটো কৰিবৰ কাৰণে. আজি যে মই উৰিয়াম ঘাটত গৈছো, নটিচ দিয়াৰ লগে লগে মানুহ কোৰ্টত যাব, লোৱাৰ কোৰ্টে ষ্টে দিব, হাই কোৰ্টে ষ্টে দিব, আমি এফিডেভিট দিম, ডিবেট হ'ব, কোৰ্টৰ সময় লাগিব. তো 2-3 বছৰ পিছত আল্টিমেটলি আপুনি অৰ্ডাৰটো পাব যে গভৰ্ণমেণ্টে এভিকশ্যন কৰিব পাৰে যদি আমাৰ পইণ্টটো ষ্ট্ৰং আছে. সেইকাৰণে আমি ভাবাৰ দৰে কথাবোৰ নহয়, এইটো বহুত ডাঙৰ কাম. আৰু এইবিলাকৰ কাৰণে আমি কিছুমান মানুহে 7 দিন 10 দিন শুব নোৱাৰো টু প্লেন ইট. ইমান ইজিলি হৈ যোৱা বস্তু নহয় এইটো. 1,29,000 বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই. স্বাধীন অসমৰ ইতিহাসত এনক্ৰচমেণ্ট হোৱা আছে. ইয়াৰ লগত আৰু এটা ডাঙৰ আমি কাম কৰি আছো, নতুন মাটি আমি এনক্ৰচ হ'ব দিয়া নাই. দেট ইজ আনাডাৰ প্লাছ পইণ্ট. আগতে যিমান এভিকশ্যন কৰোঁ সিমান নতুন এনক্ৰচো হৈ যায়. চ' আমাৰ চৰকাৰৰ দিনত আমি নতুন মাটি এনক্ৰচ কৰিব দিয়া নাই. আৰু আমাৰ অফিচাৰবিলাকেও বেয়া পায় এভিকশ্যন কৰি, তেওঁলোকেও যুক্তি দি থাকে, ছাৰ অমুকৰ পৰা, ছাৰ এইটো আমিয়ে বহাই দিয়া, ছাৰ অমুক. তেওঁলোকেও লোকেল পলিটিকেল প্ৰেছাৰত আহে, আপুনি 2-3বাৰ DC চেঞ্জ কৰিব লাগে, যেতিয়ালৈকে এজন ডিচিৰ সেই ফ্ৰেমটোত নাহে. গতিকে বহুতখিনি কাম কৰিব লাগে. এতিয়াও যদি আপোনালোকে চাই কিছুমান ডিষ্ট্ৰিক্টত এভিকশ্যন বহুত কম, কাৰণ তাৰ ডিচিসকলৰ মেণ্টেলিটিটো এইটো নহয়, ষ্টেটাছ কো, আৰে মোৰ 2 বছৰৰ কাৰণে আহিছোঁ, কিয় আৰু মই এইবিলাকত সোমাম. এতিয়া একেদিন মই ক'লেও নকৰিব, ক'ব ৰখ ইলেকশ্যন আছে, গতিকে একেটা দিন এইবিলাকত নোসোমাওঁ, তেনেকুৱাও থাকে. গতিকে ইট ইজ এ লং বেটল. এইখন যুদ্ধ কেনেকৈ কৰিব লাগে অকল যুদ্ধ কৰি থকা মানুহখিনিয়ে গম পায়. It has to be, because they have a name in their original village. You cannot have 2 names, one name in 2 places. So once you are evicted, the village, the houses is gone. The DC, I do not know whether they have done or not, but they have to. If the person is not there, how can their name be in that voter list? Today these guys, suppose they have gone from South Salmara, Kasar, Gwalpara to Lakhimpur.
So now they have been evicted. They have gone back to South Salmara Kasar. So their name will be in South Salmara Kasar. Their name will not be in Lakhimpur. So our job is to protect the Assamese constituency or the local indigenous constituencies. So then in that case, you won't have the record of how many names have been used. We have everything. So then how many names have been Because I don't know, you will ask me that question, so I am not come with that How data. many people have been evicted, you know? Almost 50,000 people has been evicted so far. But their names is somewhere they will be in the voter list in Assam. Their name will not be cut from Assam voter list provided they are Indian citizen or they are proper citizen. But their dual name will be cut off because they have names in 2-3 parts. So some organizations are trying to intimidate the government by demanding autonomous council in the name of the religion. So how do you see this? Cholo, sabka dukan chalte rehna sahi. I don't see anything. I don't read all this news. Sir, one political question. Tomorrow, Rahul Gandhi is visiting Assam. Last time he visited, there was also law and order situation and cases. You see, now he has lost the election. Why I spend time on him? Now he is not that important. So he lost. After that, he lost series of elections. So why should I spend my time on him? Sir, Rahul Gandhi অসমত অহা দিনা ইলেকশন চলিব নেকি কৰবাৰ বিনা ইলেকশন বন্ধ থাকিব এইটো কোনে প্ৰশ্নটো সুধিলে এনেকুৱা প্ৰশ্ন কৰিলে মই কেনেকৈ উত্তৰ দিম এভিকশন আৰু ৰাহুল গান্ধীৰ সম্পৰ্ক কি কেতিয়াবা যদি কিবা বেলেগ এভিকশন লাগে এইটো কাৰণে আমি অসমে এক্সপাৰ্টাইজ দি দিম হ'ব আৰু কিবা আপোনালোকে অতুল বৰা ডাঙৰীয়াৰ এই ক্ষেত্ৰত